ডাৱৰীয়া বতৰত দীঘলীয়া যাত্ৰাৰে ক'ৰবাত ফুৰিব যোৱা মজাই বেলেগ। মই কিন্তু ফুৰিব যোৱা নাই, এই বতৰটো চাইহে সেই অনুভৱটো মনলৈ আহিছে। বহাগ মাহৰ শেষৰ তথা আটাইতকৈ ডাঙৰ বিয়াখন বুলি কৈছিলোঁ যে, এয়াই সেই বিয়াখন। বতৰ ডাৱৰীয়া হ'লেও বিয়াখন খাবলৈ গৈছিলোঁ। এয়া আমাৰ অফিচৰে শকুন্তলা বাইদেউৰ ভতিজাকৰ বিয়া। বিয়াখন আছিল যোৰহাট কেন্দুগুৰিত। এয়া আমি অফিচৰ সকলো মিলি একেলগে এয়া খাই আছোঁ। এনেকৈ ষ্টাফৰ সকলোখিনি মিলি একেলগে খোৱাৰো এক সুকীয়া আমেজ আছে। বিয়াখন বাইদেউহঁতৰ নিজা বাসগৃহতে হৈছিলে। যথেষ্ট ডাঙৰ আহল বহল ঠাই আছিলে যথেষ্ট। খুব ভাল লাগিল বিয়াখন খাই। সকলোৱে খুব সুন্দৰকৈ মাতিলে, তামোল চপ দিলে। বিয়াখনৰ পেণ্ডেলটোও যথেষ্ট আটকধুনীয়া আৰু ব্যয়বহুল আছিল। অৱশেষত বিদেশত চাকৰি কৰা ভণ্টিক শুভেচ্ছা জনাই আমি বিদায় মাগিলোঁ।